ও গাইস কলা ভালো করে কমেন্ট নিদিবি আকৌ যেটা আকৌ চিনি পোৱা নাই কাহৈ গিৰিটা আমাক এইটো কৰ আফ্ৰিকা নাইছে মইতো নুলাগে 10 দিন মান ঘৰৰ পৰা ও ইমান কলা হৈছো আমি হা ও মই হইনা নহয় মই তাকে চিনি পনাই গাইস এ ভগৱান মোক মাইদো তাই চিনি পাব না নাপে ঘৰত গেলি আধাৰ কাৰ্ড দেখাব লাগিব আধাৰ কাৰ্ড দেখাব লাগিব মই হৈ দিয়া তো নমস্কাৰ অসমবাসী ৰাইজ সুপ্ৰভাত তো বঢ়িয়াকৈ এতিয়া উঠলো আৰু এতিয়া টাইম হ'ল গাইছ এফালে চাব পাৰে 12:14 আৰু বঢ়িয়াকৈ উঠলো মানে আজি দেৰিকৈ জাৰ্ণি ষ্টাৰ্ট কৰিলোঁ যোৱাকালি তাৰমানে আমি ডে নাইট জাৰ্ণি কৰিছিলোঁ আৰু আমি 1:45 মানত আহি পাইছিলোঁ থকা জেগা মানে এই কালী মন্দিৰ এই কালী মন্দিৰ ভাগত আহিছিলোঁ আৰু আমি এতিয়া ইয়াৰ পৰা যাব ওলাইছোঁ আৰু তাৰমানে যোৱাকালি 1:45 আহি পালোঁ আহি পাই ভিডিঅ' চিডিঅ' এডিটিং কৰাক গ'লে 2:30 মান বাজছি তো 2:30 মান বজাৰ পিছত শুই কিনে এতিয়া 12টা বজাত উঠছোঁ উঠি গা পা বঢ়িয়াকৈ ধুলোঁ ধুই একদম পূৰা চাইকেল ৰেডি কৰিলোঁ সেইফালে মহাদেৱ আছে এফালে আছে জয় মা কালী যোৱাকালিও কালী মন্দিৰত আছিলোঁ আৰু আজিও কালী মন্দিৰতে তাৰমানে গাইছ এটা কথা কওঁ আমি হৰিদ্বাৰৰ পৰা যেতিয়াৰ পৰা আমি হৰিদ্বাৰৰ পৰা 5 জুলাইত ওলাইছিলোঁ আৰু আজি হ'ল 29 জুলাই এই 29 জুলাইত গেলি গাইছ আজিক গেলি আমি তাৰমানে কোনো মানে বেলেগ ঠাইত থাকি পোৱা নাই মন্দিৰত বাদে আৰু অসম মানে মহামৃত্যুঞ্জয় নোপোৱালৈকেও মন্দিৰতে থাকিম তাত বাদে আৰু বেলেগত নাথাকোঁ বাকী যি নহওক বাৰু গাইছ ভিডিঅ'টো চাই থাকক শেষলৈকে যি পাৰোঁ সকলোবিলাক দেখাবলৈ চেষ্টা কৰিম আৰু অসম কালি সোমাই যাম তো সকলোৱে মানে ভিডিঅ'বিলাক শ্বেয়াৰ কৰি থাকিব তো বলক বেছি দেৰি নকৰি আমাৰ জাৰ্ণি আৰম্ভ কৰি দিওঁ লগতে আপোনালোকে চাই থাকাও আপডেট ভিডিঅ'টো আৰম্ভ কৰি দিওঁ বলক তো বঢ়িয়াকৈ একদম ব্ৰেকফাষ্টটো কৰি লওঁ গাইজ ব্ৰেকফাষ্ট নহয় দিয়ক এতিয়া 12:30 বাজি গ'ল মানে লাঞ্চে হৈছে তো যি কি নহওক বাৰু আমিতো এতিয়া উঠি আহিলোঁ না এতিয়া ব্ৰেকফাষ্ট বুলিয়ে ক'ব লাগিব বাকী যি নহওক বাৰু এফালে বঢ়িয়াকৈ লৈ ল'লোঁ গাইজ ৰসমলাই 30 টকাকৈ গাইজ খাব লাগে গাইজ এইফালে মিঠাই আছে মহাদেৱ খোৱা বাৰ্তা কিবা কৈ দিবা নেকি বহুত দিন মূৰত কি খাবা হা ৰসমলাই ৰসমলাই দিয়া বঢ়িয়াকৈ খাই লওঁ খাই মেলি আকৌ জাৰ্ণি কৰি আছোঁ গাইজ গা চা বহুত বেয়া লাগি আছে গাইজ তাৰমানে কথাটো হ'ল কি বহুত ৰাতিত গেলি চাইকেল চলালোঁ না তো মানে ডে নাইট জাৰ্ণি কৰি কিনে এতিয়া তাৰমানে গাটো বিৰাট আলচি লাগি আছে তাৰমানে চাইকেল চলাবাৰে ইচ্ছা নাই তথাপিও আৰু মানে মনত চাইকেল চলাই আছোঁ গাইজ কিন্তু চাইকেল চলাব মানে মনে নাই গাত বলে নাই তাৰমানে আৰু এয়া হোটেল চোটেল এখানো বনাই একদম খালী ৰাস্তা গাইজ তো মানে একাপ চাহ খাব পালেও মানে অলপমান শক্তি পালোঁ নাই মই চাহৰ পাতলা চাহ তাহ খাব বনাই না তো এটা খালী ৰাস্তা এতিয়া পাম ৰ'ব এই টাউন এখন পাম অলপমান দূৰ আছে তাৰমানে ফুলবাৰী আমি ফুলবাৰী টাৰ্গেট কৰিছিলোঁ না ফুলবাৰীত গ'লে আমি মেইন টাউনত গ'লেতো নাযাওঁৱে ফুলবাৰী নাপতে তাৰমানে লাইন কাটিব লাগিব আমাৰ জলপাইগুৰি যোৱা ৰ'দত তো ইয়াৰ পৰা জলপাইগুৰি আৰু 72 কিলোমিটাৰ আছে জলপাইগুৰি আজিতো জলপাইগুৰি পাই যাম আৰু আজি জলপাইগুৰি পালে কালি মানে আমি মোটামুটি ৰাতি 11টামান বজাত আমি অসম সোমাই যাম আৰু কালি তো যি নহওক বাৰু গাইজ আগবাঢ়ি আছোঁ এতিয়া সেইফালেদি তাৰমানে এতিয়া আমি পাৰ হৈ সেই মহাদেৱ তাতে গেছিয়ে তো সেইফালেদি যায় এই মানে অলপমান গাঁও এৰিয়া জেগা তাৰমানে সেইখিনি পাৰ হৈ কিনে টাউন পাম টাউন পাই কিনে আৰু তাৰমানে হাইৱে ৰাস্তা পাম আৰু তো তাৰমানে এতিয়া আমি ইয়াৰ পৰাই লাইন কাটি যাব লাগিব জলপাইগুৰিত গ'লে মানে গাইজ কেনাই ৰাস্তা দেখোন আচৰিত বলক যাবাতো লাগবই না ও গাইজ ৰাস্তা দেখছি কেনাই ৰাস্তা চাইকেল চেকশ্যন ক'ত থুমে গেল অ' মাই ঐ আধা তল গেছি চাকা এবাকে গাড়ী আহিছে গাইজ দক তো এইটো তাৰমানে গাঁৱলীয়া ৰাস্তা আৰু এইটো ব্লক পাৰা ৰাস্তা দেখাই পাইছে তো তাৰমানে হায়েষ্ট মানে 2 কিলোমিটাৰ যোৱাৰ পিছত তাৰমানে মেইন ৰোড পায়ে যাম তাৰমানে আৰু তো এইখিনি তাৰমানে বেয়া আছিল আৰু তো যাই আছোঁ এই কেমেৰাটো লৰি থাকে গাইজ ব্লক ৰাস্তা না বন্ধ কৰোঁ দক চাই অশান্তি পাব নহ'লে মোৰ যেতিয়া 10,000 হৈছিল চেনেলত ছাবস্ক্ৰাইব তেতিয়া মই এই কালভাৰটোত তাৰমানে কেক কাটিছিলোঁ গাইজ চেলিব্ৰেশ্যন কৰিছিলোঁ গাইজ
বাহ সেই কালভাৰটো আহি পালোঁ আৰু বৰ্তমান এতিয়া আমি বাংলাদেশ যোৱা ৰোডত আছোঁ তাৰমানে এইটো বাংলাদেশ যোৱা ৰোড নহয় বাৰু এইটো গাঁৱলীয়া পৰিৱেশে এতিয়া গ'লে আৰু ইয়াৰ পৰা মোটামুটি 500 মিটাৰ গ'লে তাৰমানে আমি মেইন ৰোড পাই যাম আৰু তাৰে পিছত আমি ৰাইট চাইডে গ'লে বাংলাদেশ আৰু লেফ্ট চাইডে গ'লে জলপাইগুৰি তাৰমানে ৰাইট চাইডে বাংলাদেশ আৰু লেফ্ট চাইডে জলপাইগুৰি তো গাইজ এতিয়া আমি লেফ্ট চাইডে যাম আমি বাংলাদেশত নাযাওঁ বলক তো এইটো হ'ল মেইন ৰোড আৰু এফালে হ'ল আপোনালোকৰ জলপাইগুৰি যোৱা আৰু এফালে হ'ল বাংলাদেশ যোৱা আৰু এইটো হ'ল 4 লেন ৰাস্তা আৰু এতিয়া আমি যাব লাগিব 2 লেন ৰাস্তা হয় এইফালে ডাইৰেক্ট গুৱাহাটী গাইছে এইফালে চাব পাৰে গুৱাহাটী দেখছি না গুৱাহাটী আছে 459 কিলোমিটাৰ তাৰে পিছত এইটো কি কোচবিহাৰ আছে 138 কিলোমিটাৰ আলিপুৰদুৱাৰ আছে 145 কিলোমিটাৰ জলপাইগুৰি আছে 38 কিলোমিটাৰ তাৰে পিছত বাংলাদেশ বৰ্ডাৰ 2 কিলোমিটাৰ যাবি নেকি বাংলাদেশত হা মুৰাটো যাম মই বাংলাদেশী নেকি বাংলাদেশত যাম চাই আহিম ন চাই তই জলপাইগুৰি 68 কিলোমিটাৰ দেখোন মোবাইলত দেখি আছে ইয়াই ধূপগুৰি 60 আছে আচ্ছা ধূপগুৰি 68 চালা মাথা নষ্ট হৈ গ'ল মোৰ মই তাকেতো ভাবি আছোঁ মই বোলো জলপাইগুৰি ইয়াতে 38 দেখিছোঁ মই মোবাইলত জলপাইগুৰি 63 কিলোমিটাৰ 67 দেখাইছোঁ পানী নাই তো তাৰমানে এই ধূপগুৰি তো বাকী যি নহওক বাৰু এতিয়া আমি যাই আছোঁ বলক তো এফালে এগিন আকৌ 4 লেন পাই গ'লোঁ তাৰমানে 2 লেন ৰাস্তা এৰিলোঁ 2 লেন ৰাস্তাটো মোটামুটি 6-7 কিলোমিটাৰমান আছিল তো 2 লেন ৰাস্তাটো এৰিলোঁ এৰি এতিয়া আকৌ 4 লেন পালোঁ তো এফালে বঢ়িয়াকৈ এতিয়া একাপ চাহ খাই লওঁ চাহকাপ খাই কিনে মানে অলপমান গাইছ তাগত আহি যাব নহ'লে মহাদেৱ আছে আমাৰ কি হৈছে চাওঁ পাগলা বুলি ক'ব ন লং পেণ্ট ফাটি গৈছে এতিয়া কাপোৰ ল'ব লাগিছিল এতিয়া অলপ অসুবিধা চলি আছেতো অসম পৰাকৈ আগে ল'ব লাগিব কাপোৰ নতুন কাপোৰ পিন্ধি যাম অসমত গাইছ আৰু মানে বহুতে কৈ থাকে বোলে অলপ কাপোৰ চাপোৰ ধুই দিবি গাইছ ৰাতি আমি কাপোৰ ধুওঁ গাইছ স্পৰ্টিংটো ধুই দিওঁ বা হাফ পেণ্টটো ধুই দিওঁ দি কিনে ৰাতিপুৱা আকৌ পিন্ধোঁ নোধোৱাকৈ নাথাকোঁ আমিও ইমান জঘন্য নহয় কিন্তু গাইছ কিছুমান জেগাত ধোৱা সুবিধা নাপায় বা কেতিয়াবা বৰষুণ দিয়ে বেগৰ কাপোৰৰ জিকি থাকে এই কাপোৰৰ জিকি থাকে তেতিয়া অসুবিধা হৈ যায় কেতিয়াবা ধুবাৰ কাৰণে বিশেষ একো প্ৰব্লেম নাই বাকী গাইছ চাহটো খাওঁ আহক বেছি বকি আছোঁ পাগলাৰ নিচিনাই বলক তো দাদানে আমাকে অনেক মানে কি করলো হেল্প করলো আর কি এখানটা কোল্ড ড্রিঙ্কস দিল আর এখানটা বেগে কি আছে আর দাদা জানে আর কি জলে বোতল নিয়ে এসছে বিস্কুট নিয়ে এসছে মাজা নিয়ে এসছে আর কেউ মানে খারাপ পেও না আমরা বাঙালিতে তার মানে কথাটা কইলাম দাদা বাঙালি এই জন্য আমিও বাঙালিতে কইলাম কি খবর দাদা হ্যাঁ আচ্ছা আপনার বাড়ি কোথায় এখানতে আমার বাড়ি বেলাগোয়াতে আচ্ছা এখান থেকে মোটামুটি 15 কিলোমিটার আজকে তো আমরা এখানতে যাবো তালমা হাতে থাকবে হ্যাঁ জানি তো তালমা হাতে যাবো তো দাদা অনেক ধন্যবাদ हाँ तो बहुत बहुत शुक्रिया है भैया ठीक है जय बोले ठीक है हाँ ठीक है Hey guys, অসম পাই যাম দিয়ক আর 169 কিলোমিটার আছে তো কালি অসমত ঘুমে যাম কি মজা লাগি আছে মনটো এতিয়া মানে একদম পুরা রোমান্টিক লাগি আছে গাইস অসম বুলি কও বুকু ফুলাই এ হুচৰিয়ে কপৌচৰাই আমি বিহু মাৰো ককাল ঘুৰাই ओहो क्या मजा आ रहा है इतना दिन साइकिल चला के अभी आसाम पहुंचने वाला हो और थोड़ी ही दूर है ओहो অসমবাসী রাইজ রেডি হৈ থাকক আৰু সকলোৱে আজি ভিডিওটোত কমেন্ট কৰক ওয়েলকাম টু আসাম মহাদেৱ ৰবা মই বেক কেমেৰা কৰিব পৰা নাই কিয় কৰা তুমি মহাদেৱ কিবা কৈ দিয়া জলপাইগুৰিটো বাদ দিয়া অসম কোৱা কালি অসমত চাইকেল চলাম কালি অসম বৰ্ডাৰ পাম পৰহিৰ পৰা অসমত চাইকেল চলাম আৰু জয় আই অসম
2 মাহ 4 দিন হ'ল আজি 4 दिन तो मारो गोली गाइस 2 माह হ'ল वाह 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 क्या बात है ये मजाक का बात नहीं है गाइस আমি অসমৰ লৰা আমি কৰিব নোৱাৰা কাম একোৱে নাই কেনকে কয় মানে যদি কওঁ বোলে आसाम से आ रहा हूँ हम लोग वाह आसाम से साइकिल से आ रहा है सब आचरित হৈ যায় তাৰ মানে ভয় খাই যায় বাকি যি নহওক বাৰু গাইছ মন পুৰা ফুৰ্তি লাগি আছে এতিয়া আগবাঢ়ি আছো আৰু বলক আহি আছো গাইছ এতিয়া টাইম হৈ গ'ল গাইছ এফালে চাব পাৰে পুৰাপুৰি 6টা তো গাইছ অলপমান চাহ খাই লওঁ বহুত চাহ কাপ নাখালে নহয় গাইছ তো এফালে বঢ়িয়াকৈ এখন চাহৰ দোকান পালোঁ তো বঢ়িয়াকৈ অলপ চাহ খাওঁ চাহ খাই মেলি আকৌ যাই থাকিম জলপাইগুৰি পামেই আৰু জাষ্ট অলপমান দূৰ ইয়াৰ পৰা 5 কিলোমিটাৰ আছে তো জলপাইগুৰিৰ পৰা মইনাগুৰি কিমান আছে চোৱাচোন হা ধূপগুৰি মোক দিয়া না তুমি এনেকৈ নহয় তুমি এই হেৰি কৰি উলিয়াবা ফটাফট উলিয়াবা জানিব লাগিব মই তাকে উলাই দিলো এই মেপটো তুমি মোৰ মোবাইল মই চলাম ন আৰে যিটো সিদিনাখনে এই মেপটো মই আনি থৈ দিছিলোঁ ইয়াতে ক'ত যাবা তুমি ধূপগুৰি কিমান দূৰ আছে চাওক 43 কিলোমিটাৰ আছে গাইছ তো আজি যামে যেনকে কি নহওক বলক ধূপগুৰিৰ পৰা অসম খালি সোমাম গাইছ লক गाइस मिट्टी का कप में चाय पीने के लिए तो मेरा बहुत अच्छा लगता है और मिल गया मिट्टी का कप में चाय गाइस लेकिन थोड़ा थोड़ा देता है ज़्यादा देने से बहुत अच्छा लगता है असम में जब जाएगा ना आप लोग चाय पिलाइए ज़रूर हाँ तो सातो खाई लो बढ़िया के एफाले आमार महादेव আছে महादेव কি অসমত নাপ পাবা অসমত কিয় নাপাবা বহুত কম গুৱাহাটীত পাবা অঁ আমার তাতে আর প্লাস্টিক কাপ আর আইনার গিলাস কাপ দুটামান লৈ যাও নাকি ঘরত এইটো লৈ গেলি হল আৰু ফাইনালি আহি পালোঁ জলপাইগুৰি আৰু ইয়াৰ পৰা আৰু আমি যাম ধূপগুৰিলৈকে গাইছ ধূপগুৰিও পাৰ হৈ যাব বাৰু মইনাগুৰিও পাবা বাৰু মুঠৰ ওপৰত জোচ উঠি গেলি মানে গাইছ এতিয়া জোচটো অলপ বহুত বেছি আহি গৈছে তাৰমানে অসম পাম না তো জোচটো পুৰা আহি গৈছে তো অলপমান জিৰাইছোঁ তাৰমানে এবাকে কিবা ভিডিঅ' বনাই আছে মহাদেৱ আৰু মোকো আহিছি ৰ'ব গাইছ অলপ কিবা কৈ লওঁ ৰ'ব গাইছ আমি যে সেই যি তাতে চাহ খাইছিলোঁ 6টা বজাত তো তাতে চাহ তাহ খাই ৰেষ্ট লোৱা মিলি মোটামুটি 6:20 মানত তাৰ পৰা ওলছিলোঁ আৰু কিমান কিলোমিটাৰ কাভাৰ কৰিলোঁ আপোনালোকক দেখি আছোঁ সেইটো হ'ল মোবাইল মেপখন উলিয়াই দিছোঁ এফালে চাওক 43 কিলোমিটাৰ আছিল হেৰিত গ'লে ধূপগুৰিত গ'লি ন তো এইফালে ধূপগুৰি চাব পাৰে গাইছ কিমান আহিলোঁ এতিয়া 34 আছে তো 10 কিলোমিটাৰ আহিলোঁ গাইছ আৰু এতিয়া টাইম চাই লওক 7:03 আৰু 1 ঘণ্টা পুৰা নন ষ্টপ চাইকেল চলাম পুৰা ফুল স্পীডত কিমান দূৰ কাভাৰ কৰিব পাৰোঁ আপোনালোকক দেখাম মনত ৰাখি থওক 34 কিলোমিটাৰ আছে এই মানে 7:02 পৰাই তো 1 ঘণ্টাত কিমান কিলোমিটাৰ কাভাৰ কৰিব পাৰোঁ আপোনালোকক দেখি আছোঁ তো চলো ষ্টাৰ্ট কৰতে হো অৱস্থা নোহোৱা হৈ গৈছে গাইছ কিমান কিলোমিটাৰ আহিছোঁ গম পোৱা নাই কিন্তু টাইমটো এতিয়া 7:37 হ'ল তো আগবাঢ়ি আছোঁ আৰু গাইছ চেন পচ্ছি চাইকেলৰ এৰি দুইবাৰকৈ চেন পচ্ছি মাই হাত ধৰি যায় গাইছ তথাপিও জোচ কমে দে নাই যায়ে আছোঁ গাইছ এই অভাৰব্ৰিজ গেলাখনত অলপমান টাইম লাগে এতিয়া নামি আছোঁ বাৰু নামাতে টাইম নালাগে কিন্তু উঠোতে জীৱন মৰি যোৱা পাওঁ মোটামুটি 3খানমান ব্ৰিজ পালোঁ এতিয়া গেলি বলক গাইছ আগবাঢ়ি আছোঁ আৰু এতিয়া আপোনালোকক টাইমো দেখাম আৰু কিলোমিটাৰো দেখাম 1 ঘণ্টাত কিমান কিলোমিটাৰ কাভাৰ কৰিলোঁ এইফালে টাইম চাওক এতিয়া গাইছ 8:02 আৰু এফালে লকটো খুলি দিলোঁ
আৰু লকটো খুলি এফালে মেপটো ওলালোঁ 19 কিলোমিটাৰ তো আছিল কিমান 34 কোনোবাই ফোন কৰিছে 34 এতিয়া মই এইটো মাইনাছ কৰিম গাইজ মই মাইনাছ কৰিয়ে থৈ দিছোঁ চাওক 19 কিলোমিটাৰ মাইনাছ কৰিছোঁ 15 কিলোমিটাৰ আছে আৰু অলপমান আহিব পাৰিলোঁ মোবাইলটো ল আৰু অলপমান আহিব পাৰিলোঁ হয় গাইজ কিয় আহিব নোৱাৰিলোঁ জানে না গাইজ চাইকেলৰ চেন এৰি 3 বাৰ পৰছি আৰু সেই অভাৰব্ৰিজ 4খান অভাৰব্ৰিজ মানে এনেকৈ পাৰ কৰি আছোঁ তাৰমানে অভাৰব্ৰিজত উঠোতে বহুত টাইম লাগে আৰু নামাতে কিন্তু সহজতে হয় তো সেনেকৈ টাইম খাইছে আৰু মানুহ 2 বাৰ ৰখাইছে তো সেনেকৈ আধা টাইম খাইছে তো বাকী যি নহওক বাৰু 1 ঘণ্টাত মোটামুটি আমি 20ৰ পৰা 22 কিলোমিটাৰ কাভাৰ কৰিব পাৰোঁ কিন্তু এতিয়া 15 কিলোমিটাৰ কাভাৰ কৰিছোঁ বাকী যি নহওক বাৰু গাইজ আগবাঢ়ি আছোঁ যিমান দূৰ পাৰোঁ তো আপোনালোকৰ চাই থাকক শেষলৈকে যিমানটো পাৰোঁ দেখে থাকিম গাইজ বলক অলপমান ৰখি দিছোঁ মানে চাহ কাপ খাই লওঁ গাইজ 1 ঘণ্টা পূৰা একদম নৰখাকৈ চাইকেল চলাইছোঁ না তাৰ মানে একদম কিবা লাগি গৈছে তো সেইকাৰণে অলপমান চাহ ৰ'বা অলপমান সেইকাৰণে চাহ খাইছোঁ চাহ খাই আছোঁ তো চাহ বনাই আছে আৰু এফালে ক্ৰীম ৰোল লৈছোঁ বঢ়িয়াকৈ একদম খাওঁ মই দেই যাব লাগে ক্ৰীম ৰোল নাই ৰাতত আমাৰ দুটাইহে আছে আমাৰ বাইদেউ চাহ বনাই আছে হা দুটা খাবা হে বা গাই আজি 2 দিনমান আগত দেখিছিলোঁ মহাদেৱত 10,000 আছিল এতিয়া 14,000 হ'ল মহাদেৱ এনেকৈ মোক ভিউজ গাইজ এইটো ভিউজ না আৰু এটা ভিউজ এইটো চানা 370 হৈছে এইটো কালি পৰহি চাক গাইজ নৰা এল লগত নৰা গাইজ মই নৰোঁ এল লগত বহুত হাই আপোনালোকে কয় মহাদেৱে ভিডিঅ' চিডিঅ' নবনাই নেকি দেখছি না তলে তলে কিমান আগবাঢ়ি গৈছি লাখক লাখে ভিউজ পাই আছে ফেচবুকত আৰু আমি গাইজ দেখে দিয়ক কিমান না মই ফেচবুকত কিমান ভিউজ পাই আছোঁ দেখে দিয়ক ৰ'ব পংকজ ডেকা এইটো পংকজ ডেকা ক'ত গ'লে এইটো আছে ৰ'ব ইয়াতে মই দেখে দি আছোঁ মই কিমান পাওঁ নেট এই ক'তে এইটো নেট নাই গাইজ অশান্তি লাগে 5.6K ফলোৱাৰ্ছ আছে মোৰ আৰু ভিডিঅ'ৰ ভিউজ চাওক চাওক এইটো গেছি অলপ আগত দিছিলোঁ 331 এইটো 16,000 এইটো 1.1K এই চাওক 4.2K 13.4K 13.4K আৰু তলত চাওক গাইজ যদি ভিডিঅ'ৰ ভিউজ পায় দেখছি এইটো 12,000 গেছি বাৰু ইউটিউব আছে মোৰ ইউটিউব নাই তো গাইজ নৰা ইয়াৰ লগত মোৰ ইউটিউব নাই চাহ খাই লওঁ অলপমান বঢ়িয়াকৈ এনেকৈ বাইদেউ বঢ়িয়াকৈ গাখীৰ দিয়া চাহ বনাই আছে পানী বটলত আছে যা আমাৰ তাতে গাইজ কলা ভাল বুলি কমেণ্ট নিদিবি আকৌ দেউতাকো চিনি পোৱা নাই গাঁৱত গেলিতে আমাক এইটো কৰ আফ্ৰিকা নাইছে মইতো নোলাগে 10 দিনমান ঘৰৰ পৰা কালি অসম সোমাম আৰু কলা ভাল কি খাই আছা নিজকে এনচি ৰ'বা দিনত হ'লে আমাক বগা দেখাই ৰাতি হ'লে আমাক আৰু বিশ্বাসে নকৰিবি ভিডিঅ'ত এডিট কৰি পিনে বগা কৰি দিওঁ এডিট কৰিয়ে বগা কৰি দিওঁ অৰিজিনেল টেষ্টটো চোৱা আমাৰ কিন্তু ঘৰৰ পৰা ওলাই আহোঁতে কিন্তু বগা ভালকৈ আছিলোঁ এতিয়া কলা ভাল হৈ গ'লো অসমৰ ভাইব লাগছি মানে আইনাৰ গিলাচত চাহ মাটিৰ কাপটো মিক্স কৰিম আৰু মই যেতিয়া লৈ আহোঁ পাহৰি গ'লো আৰু আমাক দেখা পাইছি না বনাই চাং ৰ'বা দেখাই পাইছিলোঁ দেখাইছোঁ আমিও চাওঁ দিয়ক দেখাব নালাগে আৰু নহয় ভিডিঅ'টো চালোঁ ৰ'ব ইমান কলা হৈছোঁ আমি হা মই হয়নে নহয় মই তাকে চিনি পোৱা গাইছ ভগৱান মোক মাই দেউতাই চিনি পাব না নাপায় ঘৰত গ'লি আধাৰ কাৰ্ড দেখাব লাগিব আধাৰ কাৰ্ডটো দেখাব লাগিব মই হৈ দিয়া ভালকৈ ল'বি আধাৰ কাৰ্ড অসমবাসী ৰাইজ আপোনালোকে
তাৰমানে দেখলিও আপুনি আপোনালোকে দেখলিও আমি বুলি নাভাবি আমি বুলি ভাবব আমি বুলি নাভাবি আৰু গুচি নাযাব মানে আমি যাই থাকিম আপোনালোকৰ আগেদি আপোনালোকে আৰু ভাবো ইয়াতে নহয় দে পংকজ আৰু মহাদেৱ যোগ সেনেকৈ নাভাবিব আমিয়েতো হক গাইছ আমিয়ে এতিয়া তাতকেহে দেখা পাই আছে আমাৰ হ'ব আৰু তো গাইজ টাইম হৈ গ'ল এতিয়া 10:18 এফালে টাইম চাব পাৰে গাইজ 10:18 আৰু গাইজ আহি পালোঁ আমি ধূপগুৰি তাৰমানে লাহে লাহে আহি আছোঁ সেইকাৰণে ইমান টাইম লাগিছে আৰু চাহ তাহ এনেকৈ খাইছিলোঁ তাতে বহুত সময় ৰখিলোঁ এনেকৈ লাহে লাহে আহি আছোঁ এতিয়া আমি ধূপগুৰিত তাৰমানে মন্দিৰ বিচাৰি আছোঁ থকা জেগা তাৰমানে আমাক লাগে তাৰমানে আজি ইয়াৰ পৰা আগ নাভৰোঁ তাৰমানে ধূপগুৰিৰ পৰা আমাৰ লাইন কাটিব লাগিব ফালাকাটা হৈ আলিপুৰদুৱাৰ হৈ তাৰমানে অসম পাম তো আমি অহাকালিতো অৰ্থাৎ আজি আমি অসম পাই যাম তাৰমানে ভিডিঅ'টো আজি বনাইছোঁ অহাকালিহে আপলোড দিম তো সেইকাৰণে কৈছোঁ আজি আমি অসম পাম তো অহাকালি আমি মানে অসমত ৰাইড কৰিম বঙাইগাঁও চাপাগুৰিত আমি প্ৰায় আধা ঘণ্টা সময় তাতে থাকিম আৰু তাতে মোক মোবাইল দোকানী দাদা এজনে তাৰমানে বহুত ৰিকুৱেষ্ট কৰি আছে চাপাগুৰিত গ'লে ক'ৰবাত তাতে RSS ক্লাব আছে বজৰং দলত তো তাতে আমাক থকাৰ কাৰণে বহুত বেছি কৈ আছে ৰিকুৱেষ্ট কৰি আছে চ' তাতে আমাৰ থকা জেগা হ'বও পাৰে তাত আমি থাকিব পাৰোঁ এতিয়া বৰ্তমান ডিচিশ্যন লোৱা নাই তো বাকী যি নহওক বাৰু গাইজ এতিয়া চাহ তাহ একাপ খাব লাগে গাইজ কিন্তু ইয়াতে চাহ নাপায় গাইজ অকল ভাত আৰু ৰুটি পোৱা যায় তো আগত আছে বোলে চাহৰ দোকান তো অলপ চাহ খাই লওঁ চাহ খাই লৈ মন্দিৰ যদি পালোঁ থাকলোঁ আৰু যদি নাপাওঁ তেনেহ'লে আগবাঢ়ি থাকিব লাগিব তো যি কি নহওক বাৰু চাই থাকক ভিডিঅ'টো শেষলৈকে যি দেখাব পাৰোঁ দেখাই আছোঁ আৰু गाइस ओह हो चाय मिल गया गाइस पूरा एकदम दूध चाय बना रहा है तो इधर में मिट्टी का कप मिल गया तो मेरा तो सबसे प्यारी मिट्टी का कप ही है तो मिट्टी का कप में चाय पी के बहुत अच्छा लगता है तो भैया कैसा है हाल कैसा है अच्छा है तो बनाइए चाय पीकर अभी चलेगा महादेव पानी खावा না এতিয়া বগা দেখা হৈছে চোৱা মজা লগা হৈছে মা কচম মজা লগা হৈছে তাৰমানে লাইটৰ পোহৰ পুৰা আছে না এইফালে একদম ডাঙৰ লাইট আছে না সেইকাৰণে পোহৰটো একদম পুৰা বগা হৈ গৈছোঁ ময়ে বগা হৈ গৈছোঁ তো মন্দিৰ ভাগ আহি পালোঁ এফালে চাব পাৰে কালী মন্দিৰ তো কিন্তু কথাটো হ'ল কি এতিয়া বাহিৰৰ পৰা তালা মাৰা আছে মানে ভিতৰৰ পৰা তালা মাৰা থাকিলেও তাৰমানে মাতি আনিব পাৰিলোঁ হয় এফালে চাওক বাহিৰৰ পৰা তালা মাৰা আছে আৰু এতিয়া গাইজ উপায় নাই কিন্তু মন্দিৰ ভাগ কি ধুনীয়া একদম শুৱনি ন চাওকচোন থাকিব পাৰিলে মজা লাগিল হয় কিন্তু নৰো আৰু থাকিব গাইজ ৰাস্তাই নাই যোৱা আৰু এইফালে আমাৰ মহাদেৱৰ চাইকেলখনো এতিয়া পামচাৰ হ'ল আমি তাৰমানে যাব পৰাও কণ্ডিশ্যন বেয়া হৈ গ'ল পামচাৰ সেয়া চাওক তো দিগদাৰেই হৈ গ'ল যদি পামচাৰ নহ'লা আকৌ তথাপিও হ'লেও আমি তাৰমানে আওকে যাব পাৰিলোঁ হয় আৰু এতিয়া ইয়াতে ওচৰত মন্দিৰো নাই নহয় গাইজ মন্দিৰ ওচৰত থাকিলেও থাকিব পৰা সুবিধা হ'লা আকৌ কি কৰা যায় কিবা এটা কৰিব লাগিব গাইজ লোকেশ্যন চাওঁ ৰ'ব ক'ৰবাত মেপ চেপ চেক কৰোঁ মন্দিৰ চন্দিৰ আছে নে নাই আৰু গাইজ টাইম হৈ গ'ল এতিয়া 11:40 সেইফালে চাব পাৰে 11:40 আৰু আমি থকা জেগা বিচাৰি তাৰমানে হাবাথুৰি খাই গৈছিলোঁ আৰু লাষ্ট ফিনিচিঙত একবাৰ মন্দিৰ পালোঁ কালি হৰি মন্দিৰ তো ৰাতিপুৱা আপোনালোকক দৰ্শন কৰাম আৰু এই মন্দিৰ ভাগত থকাৰ কাৰণে আমাক বহুত কেইজন মানুহ তাৰমানে মানে এই বহুত আগৰ পৰাই লৈ আহিছে আৰু সুন্দৰভাৱে তাৰমানে আমাক ব্যৱহাৰ কৰিছে বা খোৱা লোৱা এনেকৈ মানে কিবা কানি দিছে আৰু গাইজ তো বহুত বেছি ধন্যবাদ তেখেতসকলক আহক চিনাকি কৰি দিওঁ বঢ়িয়াকৈ হৰ হৰ মহাদেৱ তো বহুত বেছি তাৰমানে সহায় কৰিলে দাদা কেইজনে তো বহুত বেছি ধন্যবাদ তো দাদা তোমাদেরতো আসামিজ বুঝা যায় হ্যাঁ বুঝি বুঝি বলতে পারি না আচ্ছা বলবো না আমি তো বলে আমি তো সব ভাষা জানি আমরা কোনো জায়গায় গেলে আমার মরান নাই কি যার তবে আমরা সব ভাষাকে সম্মান জানাই হ্যাঁ যার মাতৃভাষা যেটা আছে সেটা আমরা সম্মান জানাই ওইটাই আমাকে বল কিছু হ্যাঁ কিছু বলো একটা আমাদের না এত দূরের থেকে যে আমরা দর্শন করে এত দূর থেকে যাচ্ছি ওইটার থেকে কিছু বলে দেন আপনি 200 না 2 মাস 5 দিন হ্যাঁ তোমার মধ্যে মহাশক্তির আছে জন্য তুমি এত দূর সফল করতে পারছো হ্যাঁ আমি এখান থেকে এতটুকু সাইকেল চালাতে পারবো না হ্যাঁ আমার মধ্যে ওই ইচ্ছা নেই তোমার মধ্যে ওই
মহাদেবের শক্তি টানছে জন্যই তুমি যাইতে পারছো। ওইটাই যাই হোক, সমস্যা হয় আজকে রাতে, যেহেতু আমার সাথে দেখা হয়েছে আজকে হ্যাঁ রাতে, হ্যাঁ যদি কোনো সমস্যা হয় ধূপগুড়িতে, হ্যাঁ তাহলে আমরা সেটা কি আছে আমরা দেখে খাওয়ার ব্যবস্থা কি আছে আমাদের সবকিছু আমরা দেখে নেব। আচ্ছা আচ্ছা, কোনো ব্যাপার না, হ্যাঁ হ্যাঁ হ্যাঁ, কোনো প্রবলেম হলে আমাদের কোনো অসুবিধা হবে না, কোনো অসুবিধা আচ্ছা, নাই। এটাই। মন্দিরে থাকো, হ্যাঁ হ্যাঁ, আমাদের দাদা এই যে দাদা আছে আমার, দাদা আছে, হ্যাঁ দাদা সিকিউরিটি। আমাদের আর দুইজন হ্যাঁ এখানে আমাদের এই সাকশন গাইস কেনাকে লয়টা এক সেকেন্ড, ও আসতেছে, ও আইসে ও সাইকেল নিয়ে গেছে তো, ওর মহাদেব নামে মহাদেব, হর হর মহাদেব। তো সঁচাকৈ বহুত বেছি ভাল লাগিল। এতিয়া বঢ়িয়াকৈ আমি ফ্ৰেছ হৈ লওঁ, আৰু ফ্ৰেছ হৈ লৈ এই মন্দিৰ ভাগত সোম, আৰু ৰাতিপুৱা বঢ়িয়াকৈ আপোনালোকক দৰ্শন কৰাম আৰু গাইছ। তো হা হৰি মন্দিৰ, আচ্ছা আচ্ছা, হৰি মন্দিৰ যেনেকৈ আমাৰ নলবাৰীত হৰি মন্দিৰ আছে, বিশাল ডাঙৰ ৰাস হয় আমাদের। হ্যাঁ হ্যাঁ, না মন্দিরটা সকালে আমরা দর্শন করে দিবে, সকালে হয়তো মন্দির একদম পুরা, হ্যাঁ না এখন তো ভালো করে দেখা যায় না তো, এই জন্য কি সকালে তো এটাই মন্দির। তো সকাল সুন্দরভাবে আমি দর্শন করে দিবে, ঠিক আছে। আৰু গাইজ আমাক থকা জাগা ব্যৱস্থাটো কৰি দিলে মাৰ লগতে, মানে হৰি মন্দিৰটো যে দেখাইছিলোঁ সেই মন্দিৰটোত তাৰমানে গেটখন লক হৈ আছে, তো তাত থাকিব পৰা সুবিধা নাই। তো সেইকাৰণে মা কালীৰ মানে মন্দিৰটো একদম অলপমান মই ৰাতিপুৱাটো দৰ্শন কৰাই দিম আপোনালোকক সেই মন্দিৰ ভাগ, আৰু এই মন্দিৰ ভাগ তাৰমানে একদম লগতে আছে, মা কালী মন্দিৰ হৰি মন্দিৰ এনেকৈ লগতে আছে। তো এই কালী মন্দিৰ ভাগত আমাক থাকিব দিলাক। তো এতিয়া আমি আৰু ভাত তাত নবনালোঁ, এই দাদাই যি বিস্কুট যে দিছিল সেই বিস্কুট চিস্কুট খালোঁ বঢ়িয়াকৈ, আৰু এই ক'ল্ড ড্ৰিংকছ কিবা সেই দিছিল, সেইগিলাখান খালোঁ গাইজ। আৰু খাই লৈ এতিয়া আৰু ঘুমাব লাগে, কিন্তু ঘুমৰ আগত গাইজ আজি আমি কিমান কিলোমিটাৰ আহিলোঁ আপোনালোকক দেখাই আছোঁ, আৰু শ্ৰীৰামপুৰক গেলি তাৰমানে কিমান কিলোমিটাৰ আছে আপোনালোকক মানে কি সেইটোও দেখাই আছোঁ। তো এফালে ডাইৰেক্ট থৈয়ে দিছোঁ গাইজ, এই চাওক এইটো চাই লওক, এইয়া শ্ৰীৰামপুৰ দেখিছেনে, ৰ'ব মোবাইলটো উঠাই ল'ম ৰ'ব, এইটো কি লিখা আছে ইয়াতে শ্ৰীৰামপুৰ। তো কিমান কিলোমিটাৰ আছে, ষ্টাৰ্ট নাও 100 কিলোমিটাৰ দেখছে, অ'কে। তো 100 কিলোমিটাৰ আছে গাইজ। তো অহাকালি আমি ফাইনেলি পাই যাম, আৰু এই চাওক এনেকৈ যায় ফালাকাটা হৈ আলিপুৰদুৱাৰ হৈ এইটো ডাইৰেক্ট শ্ৰীৰামপুৰ। মই অলপমান জুম কৰি দিছোঁ ৰ'ব দক, এতিয়া দেখালোৱে আপোনালোকক, এই চাওক এইটো হ'ল শ্ৰীৰামপুৰ, ইয়াতে লেখা আছে চাই লওক। তো আমি কালি শ্ৰীৰামপুৰ পাই যাম, আৰু আমি কিমান কিলোমিটাৰ আহিলোঁ আজি, 213 কিলোমিটাৰ আছিল। তাৰমানে আমি যোৱাকালি আছিলোঁ ঘোষপুকুৰত, আৰু ঘোষপুকুৰৰ পৰা আমি তাৰমানে ঘোষপুকুৰে এখেন্তি তো ঘোষপুকুৰত আছিলোঁ, আৰু ঘোষপুকুৰত থাকাতে আপোনালোকক ৰাতিপুৱা হয়তো মই কৈছিলোঁ ইয়াৰ পৰাই শ্ৰীৰামপুৰক গ'লে 213 কিলোমিটাৰ আছে। তো 213 কিলোমিটাৰৰ আমি 113 কিলোমিটাৰ বাদ দিলোঁ, 100 কিলোমিটাৰ থাকিল। বাহ বা মানে 12:30 বজাত 12:14 লৈছিলোঁ দিয়ক। 12:14 পৰাই এতিয়া ৰাতি 12:21 হ'ল। তো আমি মোটামুটি ধৰক এই জেগা 10টা কিমানত আহি পালোঁ নেকি, না 11টা কিমানতে আহি পালোঁ। মুঠৰ ওপৰত ধৰক 10-11 ঘণ্টা চাইকেল চলাইছোঁ, চাইকেল চলাই 113 কিলোমিটাৰ মাৰিছোঁ। আৰু তো অহাকালি অসম পূৰা পাই যাম, অৰ্থাৎ আজি অসম পাম। আজি আপোনালোকে ভিডিঅ'টো চাই আছে না, তো আজি অসম পাম, আৰু আমি অহাকালি অসমত ৰাইড কৰিম। আৰু আমি কি ঘোষপুকুৰে আহি যায় আৰু মুখত আমি বঙাইগাঁও চাপাগুৰি বুলি যে কয়, সেই চাপাগুৰিত আমি তাত ৰখিম আধা ঘণ্টামান প্ৰায়। আৰু তাত তাৰমানে আমাক থকা জেগাৰ কাৰণে বহুত সেই কৰি আছে, তাৰমানে RSS ক্লাব আছে তাতে। তো RSS ক্লাবত তাৰমানে আমাক থকাৰ কাৰণে বহুত সেই কৰি আছে, তাৰমানে বজৰং দলৰ হেৰি। তেওঁ তাতে এখন মোবাইল দোকান আছে, দাদাজনে তাৰমানে আমাক বহুত ৰিকুৱেষ্ট কৰিছে, চাই লওক কেনেকুৱা কি সুবিধা হয়। যদি মানে কি ৰাতিপুৱা ভাগত বা দুপৰীয়া ভাগত যদি যাই পায় তেনেহ'লেতো নাথাকোঁ, আৰু যদি তাৰমানে গধূলি ভাগত যাই পাওঁ তেনেহ'লে থাকিব লাগিব। আৰু বাকী যি নহওক সকলোকে লগ পাম। তো আজি আৰু জাৰ্ণিটো ইয়াতে সমাপ্ত কৰিলোঁ, ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ। কেনাই পালাক চাই লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি জনাই দিব। বাকী ভিডিঅ' লং হৈছে নে নাই ক'ব কমেণ্ট কৰি, তাৰমানে ভিডিঅ'টো লং কৰিব চেষ্টা কৰি আছোঁ এতিয়া। তো লং হৈছে নে নাই কমেণ্ট কৰি জনাব। বাকী গুড নাইট, শুভৰাত্ৰি, বাই বাই, টাটা।